টাইম এইটৰ সকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ কিয়নো 22 এপ্ৰিলত সমগ্ৰ বিশ্ব জুকাৰি যোৱা এটা নৰসংহাৰ সংঘটিত হৈছিল জম্মু কাশ্মীৰৰ পেহেলগামত আৰু সেই নৰসংহাৰ সংঘটিত কৰা টিআৰএফৰ মুৰব্বী শাহিদ কুট্টে ভাৰতীয় সেনাৰ হাতত নিহত হোৱাৰ খবৰ আহি পৰিছে ডাঙৰ খবৰ ৱাৰ ব্ৰেকিংত টাইম এইটৰ সকলৰ বাবে লৈ আহিছো পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী শাহিদ কুট্টে নিহত হৈছে ভাৰতীয় সেনাৰ অভিযানত ইতিমধ্যে নিহত হৈছে সন্ত্ৰাসবাদী শাহিদ কুট্টে 22 এপ্ৰিলত টিআৰএফৰ মুৰব্বী শাহিদ কুট্টে সংঘটিত কৰিছিল পেহেলগামৰ বাইচাৰানত ভয়ংকৰ নৰসংহাৰ জম্মু কাশ্মীৰৰ শুপিয়ানত সোমাই লুকাই আছিল শাহিদ কুট্টে আৰু ভাৰতীয় সেনাই বিচাৰি গুলিয়াইছে শাহিদ কুট্টেক ডেনিছ ৰিজৰ্টত সংঘটিত হোৱা গুলিচালনাৰ কাণ্ডটো শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটো জড়িত হৈ আছিল সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলিয়াগুলিত নিহত হৈছে আন দুটাকৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানেও অব্যাহত আছে অভিযান ভাৰতীয় সেনাই বিচাৰি গ্ৰেপ্তাৰ কৰি গুলিয়াইছে শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটোক এই মুহূৰ্তৰ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিবলৈ চেষ্টা কৰিছোঁ কিয়নো 22 এপ্ৰিলত পেহেলগামত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড জম্মু কাশ্মীৰৰ পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত ধৰ্ম সুধি এজন দুজন নহয় 28 গৰাকীকৈ পৰ্যটকক গুলিয়াই দিছিল টিআৰএফে লস্কৰী তৈবাৰ ভাতৃ সংগঠন টিআৰএফ নামৰ যিটো সন্ত্ৰাসবাদী সংগঠন পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনটোৱে 22 এপ্ৰিলত এই ভয়ংকৰ নৰসংহাৰ আৰম্ভ কৰিছিল আৰু তাৰ পাছতে দায়িত্ব স্বীকাৰ কৰিছিল টিআৰএফ নামৰ সংগঠনটোৱে দায়িত্ব স্বীকাৰ কৰি এই নৰসংহাৰৰ কথা অকপট স্বীকাৰোক্তি দিছিল আৰু সেই দিনটোত 22 এপ্ৰিলৰ দিনটোত পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত এজনকৈ 28 জনকৈ পৰ্যটকক পইণ্ট ব্লেংক শ্বুট কৰা শাহিদ কুট্টে ইতিমধ্যে নিহত হোৱাৰ খবৰ আহি পৰিছে দেশৰ জনতাই যেন স্বস্তিৰ নিশ্বাস পেলাইছে কিয়নো টিআৰএফৰ মুৰব্বী আছিল শাহিদ কুট্টে আৰু টিআৰএফ নামৰ লস্কৰী তৈবাৰ ভাতৃ সংগঠন টিআৰএফ নামৰ এই সন্ত্ৰাসবাদী সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল কেতবোৰ ভয়ংকৰ কুটাঘাতমূলক কাৰ্যকলাপ ভাৰতক অশান্ত কৰাৰ পৰিকল্পনাৰে কেতবোৰ এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল যিসমূহ কাণ্ডই ভাৰতক ক্ৰমাগতভাৱে উত্তপ্ত কৰি ৰাখিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড টিআৰপিএফৰ মুৰব্বী শাহিদ কুট্টেৰ নিধন হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ভাৰতীয় সেনাই বিচাৰি গুলিয়াই হত্যা কৰিছে শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটোক ভাৰতীয় সেনাৰ গুলিত চেডেলি ভেদেলি হৈছে শাহিদ কুট্টে মূল অভিযুক্ত শাহিদ কুট্টেক ইণ্ডিয়ান আৰ্মীয়ে গুলিয়াইছে বুলি জানিব পৰা গৈছে শাহিদ কুট্টেৰ সৈতে আন দুটাকৈ সন্ত্ৰাসবাদীও নিহত হৈছে সেই সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাই আছোঁ কিয়নো বিশ্ব জুকাৰি যোৱা পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল শাহিদ কুট্টে টিআৰএফৰ মুৰব্বী আছিল শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটো আৰু শাহিদ কুট্টেক ইতিমধ্যে ইণ্ডিয়ান আৰ্মীয়ে গুলিয়াই চেডেলি ভেদেলি কৰি দিছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ দেশবাসীৰ বাবে স্বস্তিৰ নিশ্বাস পেলাব পৰা এটা খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী শাহিদ কুট্টে নিহত হৈছে ভাৰতীয় সেনাৰ অভিযানত নিহত হৈছে সন্ত্ৰাসবাদী শাহিদ কুট্টে 22 এপ্ৰিলত পেহেলগামত ধৰ্ম সুধি পৰ্যটকৰ সৈতে সংঘটিত কৰিছিল দেশ জুকাৰি যোৱা কল্পনাতীত কাণ্ড আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে সম্প্ৰতি পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড টিআৰপিএফৰ মুৰব্বী শাহিদ কুট্টেৰ মৃত্যুৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ 22 এপ্ৰিলত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল জম্মু কাশ্মীৰৰ পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত পৰ্যটকে এখন উদ্যানত ভ্ৰমণ কৰি আছিল আৰু উদ্যান পৰিভ্ৰমণ কৰি থকাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল সন্ত্ৰাসবাদীয়ে ঘন জংঘলৰ পৰা ওলাই আহিল
আৰু তাৰ পাছতে এজনকৈ পৰ্যটকক সোধা হ'ল নিজৰ ধৰ্ম আৰু নিজৰ ধৰ্ম সোধাৰ পাছত তেওঁলোকক পঢ়িবলৈ দিয়া হ'ল কলিমা আৰু কলিমা পঢ়িবলৈ দি এফালৰ পৰা গুলিয়াই যোৱাৰ খবৰ আহি পৰিছিল যি খবৰৰ বাবে ভাৰত পাকিস্তানৰ মাজত এতিয়া যুদ্ধ পৰ্যন্ত আৰম্ভ হোৱাৰ খবৰ এই পৰ্যন্ত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শাহিদ কুট্টে যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটোৱে সেই সন্ত্ৰাসবাদীটোৰ সৈতে আন দুটা সন্ত্ৰাসবাদীক এতিয়া বিচাৰি গুলিয়াইছে ভাৰতীয় সেনাই মূল মাষ্টাৰমাইণ্ড শাহিদ কুট্টে পেহেলগামৰ 22 এপ্ৰিলৰ ঘটনাটো সংঘটিত কৰিছিল আৰু এটা ঘন জংঘলত শাহিদ কুট্টেৰ সৈতে টিআৰএফৰ আন কেইবাটাও সন্ত্ৰাসবাদী সোমাই আছিল আৰু তাৰ পাছতে জম্মু কাশ্মীৰৰ চুপিয়ান নামৰ যিটো অঞ্চল এই চুপিয়ান নামৰ অঞ্চলটোত সোমাই আছিল সন্ত্ৰাসবাদী ইফালে ডেনিছ ৰিজৰ্টত যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল এই কাণ্ডৰ অন্তৰালতো আছিল শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটো তেনে পৰিপ্ৰেক্ষিতত শাহিদ কুট্টেৰ ইতিমধ্যে মৃত্যু হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু ভাৰতীয় সেনাই নিজৰ শক্তি এই মুহূৰ্তত দেখুৱাৰ খবৰ আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাই আছো পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী শাহিদ কুট্টে মৃত্যু হৈছে পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড সন্ত্ৰাসবাদী শাহিদ কুট্টে নিহত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰটো টাইম মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো কিয়নো 22 এপ্ৰিলত এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল যি কাণ্ডৰ পৰা সমগ্ৰ দেশজুৰি এক প্ৰকাৰ প্ৰতিশোধৰ দাবানল দেখিবলৈ পোৱা গ'ল আৰু প্ৰতিশোধৰ দাবানলত সমগ্ৰ দেশজুৰি এক প্ৰকাৰ প্ৰত্যুত্তৰ বিচাৰিছে দেশৰ জনতাই প্ৰতিশোধ বিচাৰিছে আৰু তাৰ মাজতে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছোঁ কিয়নো পেহেলগাম কাণ্ডৰ মূল সন্ত্ৰাসবাদী শাহিদ কুট্টেক ইতিমধ্যে ভাৰতীয় সেনাই বিচাৰি গুলি কৰিছে বুলি জানিব পৰা গৈছে জম্মু কাশ্মীৰৰ চুপিয়ান নামৰ যিটো অঞ্চল ঘন জংঘলত আশ্ৰয় লৈ আছিল টিআৰএফৰ মুৰব্বী শাহিদ কুট্টে আৰু আন কেইবাটাও সন্ত্ৰাসবাদীয়ে আৰু ভাৰতীয় সেনাই চুপিয়ান নামৰ অঞ্চলটোত অভিযান চলাই ইতিমধ্যে গুলিয়াই হত্যা কৰিছে শাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটোক এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাই আছো 22 এপ্ৰিলত এটা নৰসংহাৰ সংঘটিত হৈছিল পেহেলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড শাহিদ কুট্টেক ইতিমধ্যে নিধন কৰা হৈছে ভাৰতীয় সেনাৰ অপাৰেশ্যন কেলাৰত নিধন হৈছে সন্ত্ৰাসবাদী শাহিদ কুট্টে আৰু জম্মু কাশ্মীৰৰ চুপিয়ান জিলাত ধাৰাবাহিকভাৱে অভিযান চলাইছে সেনাই আৰু সেনাৰ গুলীত মৃত্যু হৈ শাহিদ কুট্টেৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু কুট্টেৰ সৈতে আন দুটা সন্ত্ৰাসবাদীও আছিল সেই দুটা সন্ত্ৰাসবাদীক ইতিমধ্যে গুলিয়াই হত্যা কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে পেহেলগাম কাণ্ডত জড়িত হৈ আছিল টিআৰপিএফৰ মুৰব্বী শাহিদ কুট্টে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাইছোঁ যি খবৰে সম্প্ৰতি সমগ্ৰ দেশজুৰি এক প্ৰকাৰ হাহাকাৰ লগাই আছিল সেই খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ 22 এপ্ৰিল দেশৰ জনতাই কেতিয়াও নেপাহৰা এটা দিন সেয়া হৈছে 22 এপ্ৰিলৰ দিনটোতে এটা ভয়ংকৰ কাণ্ড সংঘটিত হ'ল যি কাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ খবৰ আহি পৰিছে 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগাম নামৰ যিটো অঞ্চল পেহেলগাম নামৰ অঞ্চলটো বাইচাৰান নামৰ যিটো অঞ্চল পেহেলগামৰ পৰা কিছু দূৰ ওপৰলৈ ঘোঁৰাৰে যাত্ৰা কৰিব লাগে এটা প্ৰকৃতিৰ নৈসৰ্গিক শোভাবৰ্ধন হোৱা ঠাই সেই পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত পৰ্যটকে প্ৰকৃতিৰ নৈসৰ্গিক অপৰূপ শোভা উপভোগ কৰিবলৈ গৈছিল আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল ঘন জংঘলৰ পৰা হঠাৎ ওলাই আহিছিল কেইবাটাও সন্ত্ৰাসবাদী আৰু এই সন্ত্ৰাসবাদী দলটোক নেতৃত্ব দিছিল টিআৰএফৰ মুৰব্বী শাহিদ কুট্টে নামৰ যিটো সন্ত্ৰাসবাদী সেই সন্ত্ৰাসবাদীটোৱে সমগ্ৰ ঘটনাৰ নেতৃত্ব দিছিল আৰু তাৰ পাছত এফালৰ পৰা সকলোকে সোধা হৈছিল নিজৰ ধৰ্ম আৰু ধৰ্ম সোধাৰ উপৰিও তেওঁলোকক পাঠ কৰিবলৈ দিয়া হৈছিল কলিমা আৰু কলিমা পাঠ কৰিবলৈ দিয়াৰ পাছত যিসকলে কলিমা পাঠ কৰিব নোৱাৰিলে যিসকলে নিজকে মুছলমান বুলি প্ৰমাণ কৰিব নোৱাৰিলে তেওঁলোকক এফালৰ পৰা গুলিয়াই দিয়া হ'ল আৰু তেওঁলোকক এফালৰ পৰা গুলিয়াই হত্যা কৰাৰ পাছত সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি বিষয়টোক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰিল
সমগ্ৰ দেশজুৰি বিষয়টোক লৈ তুলপাৰ লাগিল আৰু তাৰ পাছতেই ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ বিচাৰিলে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ বিচৰাৰ পাছতে দেখিবলৈ পোৱা গ'ল সন্ত্ৰাসবাদীৰ ঘাটিত ৰাফেল বিমানেৰে আক্ৰমণ কৰি ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ল সন্ত্ৰাসবাদীৰ ঘাটি উৰুৱাই দিয়া হ'ল পাক অকুপাইড কাশ্মীৰ আৰু জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত পাকিস্তানৰ বিভিন্ন সীমান্তত থকা যিসমূহ সন্ত্ৰাসবাদীৰ ঘাটি সেই সন্ত্ৰাসবাদীৰ ঘাটি আকাশী মাৰ্গৰ পৰাই উৰুৱাই দিয়া হ'ল তাৰ পাছতো কিন্তু অভিযান ক্ষান্ত হৈ থকা নাই অপাৰেশ্যন সিন্দুৰ অব্যাহত আছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা এই অপাৰেশ্যন সিন্দুৰৰ মাজতে এইবাৰ জম্মু কাশ্মীৰৰ চুপিয়ান নামৰ জংঘলত ভাৰতীয় স্থলসেনা জঁপিয়াই পৰিল ৰাফেলে আক্ৰমণ কৰি সেনা সন্ত্ৰাসবাদীৰ যি ঘাটি সেই ঘাটি উৰুৱাইছে আকাশী মাৰ্গৰ পৰা বায়ু সেনাই আৰু আনফালে নৌসেনা তৎপৰ হৈ আছে মিছাইল সাজু কৰি থৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এইবাৰ স্থলসেনা জঁপিয়াই পৰিল জম্মু কাশ্মীৰৰ চুপিয়ান নামৰ যিটো অঞ্চল চুপিয়ান জিলাৰ ঘন জংঘলত জঁপিয়াই পৰিল স্থলসেনা আৰু ভাৰতীয় স্থলসেনা জঁপিয়াই পৰাৰ পাছতেই সন্মুখৰ পৰা গুলিয়াগুলিত লিপ্ত হ'ল সন্ত্ৰাসবাদীৰ সৈতে আৰু সন্ত্ৰাসবাদীৰ সৈতে সন্মুখৰ পৰা গুলিয়াগুলিত লিপ্ত হোৱাৰ পাছতেই পইণ্ট ব্লেংক শ্বুট কৰি ইতিমধ্যে উৰাই দিয়া হৈছে পেহেলগাম কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড TRFৰ মূল মুৰব্বী শ্বাহিদ কুট্টেৰ সৈতে আন দুটা সন্ত্ৰাসবাদী ইতিমধ্যে নিধন হৈছে বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে তথ্য ভাৰতীয় সেনাই ইতিমধ্যে বিচাৰি গুলিয়াই হত্যা কৰিছে শ্বাহিদ কুট্টে নামৰ সন্ত্ৰাসবাদীটোক এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ সম্প্ৰতি সমগ্ৰ ৰাজ্যৰ জনতাই এতিয়া আজিৰ দিনটোত এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলাইছে সমগ্ৰ ভাৰতৰ জনতাই এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে আজিৰ দিনটোত পেহেলগাম কাণ্ডই ন্যায় পাইছে বুলি উল্লেখ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো দেখিবলৈ পোৱা গৈছে 22 এপ্ৰিল দেশৰ জনতাই কেতিয়াও নাপাহৰা এটা দিন 22 এপ্ৰিলতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল যি কাণ্ডৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গ'ল সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশৰ জনতাই এতিয়া যুদ্ধ পৰ্যন্ত বিচাৰিছে এই 22 এপ্ৰিলৰ নাৰকীয় নৰসংহাৰটোৰ বাবে তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টোক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ভাৰতীয় স্থলসেনাই ইয়াৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় স্থলসেনা জঁপিয়াই পৰিল চুপিয়ান নামৰ জিলাখনৰ ঘন জংঘলত আৰু জম্মু কাশ্মীৰৰ চুপিয়ান নামৰ অঞ্চলটোত ভাৰতীয় সেনা জঁপিয়াই পৰি সন্মুখৰ পৰা নেতৃত্ব বহন কৰি গুলিয়াই দিয়া হ'ল সন্ত্ৰাসবাদীক আৰু পেহেলগাম কাণ্ডৰ মাষ্টাৰ মাইণ্ড সন্ত্ৰাসবাদী শ্বাহিদ কুট্টে ইতিমধ্যে নিহত হৈছে আৰু একশ্যন মোড ইতিমধ্যে অব্যাহত ৰাখিছে দেশৰ ভাৰতীয় সেনাই আৰু ভাৰতীয় সেনাই একশ্যন মোড অব্যাহত ৰাখি এফালৰ পৰা গুলীবৰ্ষণ কৰি গৈছে সন্ত্ৰাসবাদীৰ ওপৰত আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ মুখিমূৰ কৰিবৰ বাবে ভাৰতীয় সেনা অধিক তৎপৰ হৈ আছে বুলি ভাৰতীয় সেনাই ইতিমধ্যে এই কথা প্ৰকাশ কৰাৰ খবৰ আহি পৰিছে আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি বিষয়টোক লৈ চৰ্চা অব্যাহত আছে